Hello everyone, welcome to CSAP IAS Academy. মই বনস্মিতাই তোমালোক সকলোকে আজিৰ সেশনটোলৈ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো পলিটি আৰু গভৰ্নেন্সৰ কিছুমান টপিক যেটো আমি ইয়াত খুব ধুনিয়াকে ডিসকাস কৰিম। ওকে, তো আৰু তাৰ পৰা আহিব লগা কোৱেশ্চনসও আমি ডিসকাস কৰিম। ঠিক আছে, এতিয়া যেহেতু তোমালোকৰ প্ৰিলিমছৰ ৰিজাল্টস আউট হৈ গ'ল আৰু এতিয়া তোমালোকে মেইনছৰ কাৰণে কি কৰিব লাগিব, নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। তো আমি তোমালোকৰ কাৰণে স্ট্ৰেটেজি লৈ আহিছো। ওকে, তো স্ট্ৰেটেজি আমাৰ কিছুমান থাকিব লাগিব। ওকে, যেহেতু প্ৰিলিমছৰ এপ্ৰোচটো বেলেগ হয় আৰু মেইনছৰ এপ্ৰোচটো বেলেগ হয়। প্ৰিলিমছত তোমালোকৰ অলপমান ফ্যাক্চুৱেল বেসড কোৱেশ্চন বিলাক বেছিকে মনত ৰাখিব লাগে, বাট মেইনছত তোমালোকে কি কৰিব লাগিব, অলপ এনালাইসিস কৰিব লাগিব বস্তুখিনি। ঠিক আছে, যিকোনো এটা পাৰ্টিকুলাৰ টপিকত তোমালোকে কি কৰিব লাগিব, এনালাইসিস কৰি তাৰ পিছত নিজৰ আনসাৰটো দিব লাগিব, নিজৰ পইণ্ট অফ ভিউটো দিব লাগিব, বা কোৱেশ্চনটো যি সুধে হেতু তোমালোকে দিব লাগিব। এতিয়া তাতে আমাৰ প্ৰথমটো চ্যালেঞ্জ আহি যায় যে আমি এটা নিৰ্দিষ্ট কোৱেশ্চন দেখিলে আমি এপ্ৰোচ কেনেকৈ কৰিম তাক, হয়নে? এপ্ৰোচ কৰিব লাগিব আমি কোৱেশ্চনটো দেখিয়ে, তাতে বহুত কথা আহি যায়, টাইম লিমিটেশন আছে, তুমি এটা কোৱেশ্চনতে ৰৈ থাকিব নোৱাৰা বা এটা কোৱেশ্চনতে লাগি থাকিব নোৱাৰো আমি, হয়নে? গতিকে তাৰ কাৰণে কি কৰিব লাগিব, আমি এটা স্ট্ৰেটেজিক্যালি আমি যদি আগবাঢ়ো তেতিয়া আমাৰ খুব সহজ হৈ পৰিব প্ৰিপাৰেচনটো। ওকে, তো এতিয়া কি হৈছে, ধৰা তুমি এটা নিৰ্দিষ্ট টপিক পঢ়িছা। ওকে, নিৰ্দিষ্ট টপিকটো পলিটি আৰু গভৰ্নেন্স মানে GS2ৰ আন্ডাৰত নিৰ্দিষ্ট টপিক এটা পঢ়িছা। ওকে, সেই টপিকটোৰ ওপৰত তুমি কি কৰিবা, তোমালোকে কি কৰিবা বা আপোনালোকে কি কৰিব, থৰলি টপিকটো পঢ়িব। ওকে, থৰলি টপিকটো পঢ়াৰ পিছত টপিকটো আপোনালোকে মাইণ্ডত এনালাইজ কৰিব যে সেই পাৰ্টিকুলাৰ টপিকটোৰ কৈছে, কি কথা কৈছে, পাৰ্টিকুলাৰ টপিকটোত কি কোৱা হৈছে বুজি ল'ব, লৈ পিনে কি কৰিব, তাৰ পিছত কি কি চ্যালেঞ্জেস ফেস কৰি আছে আৰু আমি আমাৰ ফালৰ পৰা কি কি সাজেস্টিভ মেজাৰ্স দিব পাৰো, হয়নে? গভৰ্নমেণ্টক আমি কি কি সাজেস্টিভ মেজাৰ্স দিব পাৰো। এজ এ বিউৰোক্ৰেট যদি আপুনি ভাবে যে কালি আপুনি সিভিল সাৰ্ভেন্ট যদি এজন হয়, আপোনাৰ হাতত কি কি মেজাৰ্স থাকিব যেটো আপুনি সাজেস্ট কৰিব। ঠিক আছে, ওকে, তো এতিয়া পলিটি আৰু গভৰ্নেন্স টপিকটো বহুত ডাইনামিক টপিক হয়। ঠিক আছে, আৰু তাতে আপোনালোকে যদি পাৰে কোৱেশ্চন আনসাৰবোৰত কি কৰিব পাৰে নহয় হেতু দিলে খুব ধুনিয়া কোৱেশ্চন এটা ফ্ৰেম হয়, আনসাৰ এটা ফ্ৰেম হয়। যদি কাৰেন্ট এফেয়াৰ্স কিবা আছে সেই টপিকটোৰ লগত ৰিলেটেড, সেইখিনি আপোনালোকে এক্সাম্পলত কোট কৰিব পাৰে বা এনেও কোট কৰিব পাৰে, তেতিয়া কোৱেশ্চনৰ গ্ৰেভিটিটো বহুতখিনি বাঢ়ি যায় বা ভাল হৈ যায়। ওকে, এতিয়া আমি আজিৰ সেশনটোত কি কৰিম, এটা পাৰ্টিকুলাৰ টপিক পঢ়িম, দেন তাৰ পিছত আমি মেইনছৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনৰ লগত সেই টপিকটো কেনেকৈ লিংক হৈ আছে বা হেতুৰ ওপৰত কেনেকুৱা কোৱেশ্চন বনিছে আমি হেতু চাম। কোৱেশ্চন মডেল আনসাৰ মই নিদিও, বাট আমি ডিসকাস কৰিম কোৱেশ্চনটো। তাৰ পিছত আমি কি কৰিম, তাৰে সাজেস্টিভ মেজাৰ্সবোৰ চাম। তো এনেকৈ আমি পলিটি আৰু গভৰ্নেন্সৰ 4টা টপিক আজি আমি এইটো সেশনত কৰিব গৈ আছো। গতিকে আপোনালোকে তাৰ পিছত কি কৰিব, সেই বস্তুখিনি পঢ়ি লোৱাৰ পিছত আপোনালোকে আমাৰ টেষ্ট সিৰিজ মুকলি কৰি দিয়া হ'ব 18 মেৰ পৰা। টেষ্ট সিৰিজ জয়েন কৰিব আৰু আপোনালোকে আনসাৰ ৰাইটিং কৰিব। ওকে, সব ক্যান্ডিডেটছৰে বা সব এস্পিৰেণ্টৰে নিজৰ মানে মই এক্সাম দিলে মোৰ নিজৰ কোৱেশ্চনত মোৰ নিজৰ আনসাৰছত বস্তুখিনি ফুটি উঠিব লাগিব, হয়নে? মই কি ভাবো বা মোৰ পইণ্ট অফ ভিউটো কি, মোৰ পাৰ্সপেক্টিভটো কি, সেই পাৰ্টিকুলাৰ কোৱেশ্চনটো এপ্ৰোচ মই কেনেকৈ কৰিছো, সবৰে হেতু নিজা। ওকে, গতিকে আপোনালোকে যিমানে টেষ্ট সিৰিজ জয়েন কৰি যিমানে আনসাৰ ৰাইটিং কৰিব আপোনালোকৰ বহুত স্মুথ হৈ যাব। আৰু টেষ্ট সিৰিজ জয়েন কৰিলে টাইম মেনেজমেণ্টতো আপোনালোকৰ খুব সুবিধা হ'ব। ওকে, মেইনছলৈ বেছি দিন নাই, গতিকে আমি খুব স্ট্ৰেটেজিক্যালি অলপো টাইম ওয়েষ্ট নকৰাকৈ খুব স্ট্ৰেটেজিক্যালি আমি আগবাঢ়ি যাব লাগিব।
ঠিক আছে তো আজি আমি কেইটামান পাৰ্টিকুলাৰ টপিক ডিসকাস কৰিম সেই টপিক কেইটাৰ ওপৰত আমি মেইনছৰ ৰিলেটেড কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ওকে তো প্ৰথম টপিকটো হৈছে ফান্ডামেন্টাল ৰাইটস ওকে ফান্ডামেন্টাল ৰাইটস বুলি ক'লে আপোনালোকে ফান্ডামেন্টাল ৰাইটস বিলাক জানে হয়নে বিকজ আমি প্ৰিলিমছত খুব ধুনিয়াকে ফান্ডামেন্টাল ৰাইটস বিলাক পঢ়িছো বা পঢ়ি আহিছো বা আমি জানো কোনটো আৰ্টিকেলত কি আছে কি নাই আমি সব জানো ঠিক আছে বাট মই এগেইন এবাৰ ওভাৰভিউ এটা দি দিম বা এনে ৰাফলি এবাৰ ডিসকাস কৰি যাম আমাৰ মেইন এইম হৈছে ফান্ডামেন্টাল ৰাইটস টপিকটোৰ ওপৰত কোৱেশ্চন কেনেকৈ ফ্ৰেম হ'ব পাৰে হয়নে এতিয়া আমি মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিব গৈ আছো গতিকে আমাক লাগিব কি মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে হয়নে আৰু মেইনছৰ সেই আহা কোৱেশ্চনটো আমি এটেম্প্ট কেনেকৈ কৰিম এপ্ৰোচ কেনেকৈ কৰিম কোৱেশ্চনটো হয়নে হেতু আমি মেইন আমাৰ এতিয়া এইম হেতু আমি ফান্ডামেন্টাল ৰাইট জানো সবে জানো আমি আমাৰ মৌলিক অধিকাৰবোৰ আমি জানো কোনটো আৰ্টিকেলৰ পৰা কোনটো লৈকে আছে আমি সব জানো বাট হোৱাট ইফ ফান্ডামেন্টাল ৰাইটছৰ পৰা মেইনছত কোৱেশ্চন আহি যায় হোৱাট ইফ কোৱেশ্চন আহি যায় তেতিয়া কি কৰিব লাগিব তেতিয়াটো আমি আৰ্টিকেলবোৰ লিখি আহিলে নহব নহয় তেতিয়া আমি এটা এনালাইসিস দিব লাগিব যে ফান্ডামেন্টাল ৰাইট গোটেই টপিকটোৰ যেটো কোৱেশ্চন সোধা যায় তাৰ পিছত তাৰ ওপৰত আমি এটা এনালাইটিক্যাল আনসাৰ দিব লাগিব হয়নে এনেকেতো নুহুদে যে কি যে হোৱাট আৰ দোজ ফান্ডামেন্টাল ৰাইটস এনেকে কেতিয়াও নুহুদে বা আৰ্টিকেল কেইটা লিখা বুলি কেতিয়াও নাহে হয়নে আহিব কেনেকে কোৱেশ্চন হেতু আমি আজি এই সেশনটোত চাম আৰু আই থিংক তো আপোনালোকৰ কাৰণে এই সেশনটো খুব লাভৱান হ'ব বিকজ আমি এটো মেইনছৰ এপ্ৰোচটো আমি ইয়াতে দেখাম ওকে তো এইখিনি আমি সবে জানো 12 ৰ পৰা 35 লৈকে ফান্ডামেন্টাল ৰাইটছবোৰ আছে এটো আমি সকলোৱে জানো এবাৰ ৰিভিজনও হৈ যাব আৰু আমি চাইও যাম ওকে তাৰ পিছত এটো 14 জানো ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল এতিয়া ইকুৱেলিটি বিফৰ ল বুলি ক'লে কি হ'ব ইকুৱেলিটি বিফৰ ল বুলি যদি কয় আমি কি বুজিম আমি বুজিম absence of any special privileges to any section of the society হয়নে equality before law that means no one is above the law law ওপৰত কোনো হ'ব নোৱাৰে ওকে তাৰ পিছত আছে protection of laws equality of treatment under equal circumstances হয়নে equality of treatment under equal circumstances equality of treatment under equal circumstances জিমানবোৰ liabilities আমাৰ ওপৰত আহিব বাট জিমানবোৰ privileges আমাক দিয়া হৈছে সেইবোৰৰ equal treatment হ'ব লাগিব এই দুটাই হৈছে equality before law equal protection of law article 15 জানো আমি prohibition of discrimination is বহুত আপোনালোকে মন দি চাব বস্তুবিলাক ইয়াতে prohibition on discrimination কিন্তু grounds কেটা দিয়া আছে ওকে গ্ৰাউন্ডস কেটা দিয়া আছে ৰেস ৰিলিজিয়ন কাষ্ট সেক্স আৰু প্লেস অফ বাৰ্থ এইকেটা গ্ৰাউন্ডসতে ডিসক্ৰিমিনেশন প্ৰহিবিট কৰা হৈছে ওকে এতিয়া আপোনালোকৰ মাইন্ডত কোৱেশ্চন আহিব পাৰে হোৱাট ইফ আদাৰ গ্ৰাউন্ডসত আমাৰ লগত ডিসক্ৰিমিনেশন হয় তেতিয়া আমি পামনে ৰাইটটো আমাৰ থাকিবনে হয়নে এতিয়া আমি কি কোৱেশ্চনও কৰিব লাগিব আমি নিজকে কোৱেশ্চন কৰিব লাগিব হোৱাট ইফ এনেকুৱা হয় হয়নে বিকজ এইটো আমি মেইনছৰ কাৰণে এপ্ৰোচটো কৈ আছো মেইনছত আপোনাৰ মাইন্ড ওপেন থাকিব লাগিব প্ৰত্যেকটা ডাইমেনশনতে আপুনি ভাবিব লাগিব কাৰেন্ট এফেয়াৰ্সৰ লগত কেনেকৈ ৰিলেটেড হৈ আছে বা এই টপিকটো এই হেৰিখিনি আমি কিমানটা ডাইমেনশন আছে সব খুলিব লাগিব ওকে ইয়াতে গ্ৰাউন্ড কেটা এইটো কৈ আছে বাট এক্সামত যদি হুদি দিয়ে যে যে only এইকেটা গ্ৰাউন্ডতে ডিসক্ৰিমিনেশন হৈ আছে নেকি বা only এইকেটা গ্ৰাউন্ডত বাদে যদি বেলেগ গ্ৰাউন্ডত on the basis of other factors যদি ডিসক্ৰিমিনেশন হয় তেতিয়া ফান্ডামেন্টাল ৰাইটস 15 ৰ আন্ডাৰত প্ৰটেক্ট হ'বনে কোৱেশ্চন আহি যাব পাৰে ওকে ইয়াতে 16 ত আছে পাব্লিক এমপ্লয়মেন্ট 17 ত আনটাচেবিলিটি আৰু 18 ত টাইটেলস abolition of titles এখিনি আমি জানো মই এবাৰ কি কৰিছো ৰিভাইজ কৰি দিছো সো দ্যাট আমি যেতিয়া কোৱেশ্চনটো যাম আমাৰ আমি কোৱেশ্চনটো ভালকে কৰিব পাৰো ওকে 19 ত এগিটা আছে স্পীচ এণ্ড এক্সপ্ৰেছন এসেম্বলি এছ'চিয়েশ্যন
মুভমেণ্ট ৰেচিডেণ্ট প্ৰফেশ্যন এই টাৰ্মকেইটা আপোনালোকে ভালকৈ চাই ল'ব অ'কে কাৰণ ইয়াতে ফাণ্ডামেণ্টেল ৰাইটছখিনিত এনেকুৱা বহুতো লুপ হোলছ বুলিয়ে কওঁ লুপ হোলছ আছে যাৰ থ্ৰুদি কুৱেশ্যন সোধা যাব পাৰে অ'কে স্পীচ এণ্ড এক্সপ্ৰেশ্যন এছেম্বলি এছ'চিয়েশ্যন মুভমেণ্ট ৰেচিডেণ্ট প্ৰফেশ্যন তাৰপিছত 20ত আছে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন অফ অফেন্সেছ তাৰপিছত 21 লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এলিমেণ্টাৰী এডুকেশ্যন এইটো 21A অ'কে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন এইটো 22 হ'ব অ'কে তাৰপিছত এইটো 23 24 ঠিক আছে ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ আৰু এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰিজ হৈ গ'ল তাৰপিছত 25 to 28ত এইখিনিও খুব ইম্পৰ্টেণ্ট ৰাইটছ হয় ইয়াৰ ওপৰত কুৱেশ্যনছ বনাৰ চান্সেছ বহুত থাকে কিয়নো ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন এইটো ৰিলিজিয়নৰ ৰাইটছ দিয়া হৈছে বাট এতিয়া কাৰেণ্টলি নিউজত কি আছে UCC আছে ইউনিফৰ্ম চিভিল কোড তো লিংক কৰিব আপোনালোকে টপিকবিলাক মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি চাব বস্তুটো লিংক কৰি পঢ়িব চ' ডেট আপোনালোকে মেইনছত আনচাৰ ৰাইটিং কৰিব পাৰে বিকজ এনালাইটিকেল হয় বস্তুবিলাক আপোনালোকে এনালাইচিছ কৰি চাব দিব আপোনালোকক হয়নে আপোনালোকে লিখিব পাৰিব লাগিব গতিকে ইয়াতে কথাটো হ'ল ইয়াতে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন আছে UCCৰ লগত লিংক কৰি সুধি দিব পাৰে হয়নে কাৰণ ইউনিফৰ্ম চিভিল কোড আহিলে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন যেটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় সেইটোতো ভায়োলেট হ'ব গৈ আছে তো ইয়াৰে আপোনালোকক ক্ৰিটিকেলি এনালাইজ কৰিব দিব পাৰে বিকজ UCC নিউজত আছে কণ্টিনিউৱাছলি নিউজত আছে ঠিক আছে এই ৰাইটকেইটা একদম ভালকৈ চাব লাগিব এই ৰাইটকেইটা আৰ্টিকেলকেইটা মনত ৰাখিলে নহয় ইয়াৰে যিটো এছেঞ্চ হয় প্ৰিন্সিপল হয় বা যিটো সাৰাংশ হয় মূল ভাৱ হয় সেইটো বুজি তাক আমি আনচাৰত লিখিব লাগিব হয়নে ওকে তাতে আপুনি UCCৰ কথা সুধিলে এই ৰাইটকেইটা লিখি আহিলেতো নহয় হয়নে আমি সবে জানো এনেকুৱা কথা নহয় আপোনালোকে এটা লজিকেল বা এনালাইটিকেল ৰিপ্ৰেজেন্টেশন তাতে আনসাৰত ফুটি উঠিব লাগিব ওকে তো ইয়াতে ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিস প্ৰপাগেশ্যন অফ ৰিলিজিয়ন মেনেজ টু freedom to manage religious affair 26 payment of taxes 27 aru freedom from attending religious instruction or worship in certain educational institution okay etu hoi gol tar pisot minorities or right dile protection of language script culture aru etu 30 establish and administer educational institute ei duta minorities or right aru 32 article 32 ase apunar egita right to move to Supreme Court and Supreme Court and High Court Supreme Court 32 High Court 2 to 6 writ issuing powers or porao question ahibo pare hoine writ issuing power High Court aru Supreme Court keneke narrower aru keneke wider ebilakor uporot questions ahibo pare to ami heneko sob bilak points e sam sob bilak points e monot rakhim jor pora questions ahibo pare question ame predict koribo paru hoine to amar jibilak test series hobo tate ki thakibo predicted questions o thakibo etia ji current affairs ot choli ase aru static topic or logot link kori jibilak predicted question olabo heiburo thakibo heibur jodi apnaloke answer writing kori jay aru exam ot jodi question to ahi jay apnalokor karone etu bahut beshi easy hoi jabo answer writing koratu hoine already apnaloke answer writing kori to speed to ahiye jabo gotike time limit or issue na thake aru apnaloke jodi current affairs related topic bur static or logot link kori tar pora answer writing kori jay apnalok it will be very beneficial for you guys okay etia fundamental rights er eta overview ami salu etia eta question ase etu 150 words ot likhibo lagibo 150 words it is so the fundamental rights enshrined in the constitution have often met with a wide and varied criticism analyze
দিলে কুৱেশ্যনটো এনালাইজ কৰিব দিছে যে ফাণ্ডামেণ্টেল ৰাইটছে খুব সঘনে ৱাইড আৰু ভেৰিড ক্ৰিটিচিজম ফেচ কৰা দেখা যায় ইয়াক আমাক এনালাইজ কৰিব দিছে হয়নে তো এই কুৱেশ্যনটোত আপোনালোকৰ এপ্ৰ'চটো খুব বেছি মেটাৰ কৰিব আমি সকলোৱে জানো ফাণ্ডামেণ্টেল ৰাইটছ কি হয় ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকলবিলাকো আমি জানো নো ডাউট এবাউট ডেট কিন্তু ইয়াতে আপোনালোকক এনালাইচিছ দিব দিছে এটা হয়নে যে আপোনালোকে কি ভাবে যে ফাণ্ডামেণ্টেল ৰাইটছখিনি কোনবোৰ ক্ষেত্ৰত কিয় বা কোনবোৰ ক্ষেত্ৰত ক্ৰিটিচিজম ফেচ কৰি আছে ফাণ্ডামেণ্টেল ৰাইটছবোৰে বা কিয় হয়নে তো এই কুৱেশ্যনটো আপোনালোকৰ দেখাৰ লগে লগে আপোনালোকৰ এপ্ৰ'চটো কি হ'ব লাগিব এপ্ৰ'চটো প্ৰথমতে আপোনালোকে চাব ইয়াতে কাৰ কথা সোধা হৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা সোধা হৈছে হয়নে তো আপোনালোকে ইন্ট্ৰডাকশ্যনত যিটো ইন্ট্ৰ লিখিব ইন্ট্ৰডাকশ্যনত কি দি দিব পাৰে ইন্ট্ৰডাকশ্যনত দি দিলে ফাণ্ডামেণ্টেল ৰাইটছ কি হয় লাইনটো লিখিলে ফাণ্ডামেণ্টেল ৰাইটছ কি হয় ফাণ্ডামেণ্টেল ৰাইটছ কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈকে আছে 12ৰ পৰা 35 লৈকে আছে এইখিনি কথা আপোনালোকে ইন্ট্ৰডাকশ্যনত লিখি দিলে ধুনীয়াকৈ এক্সামিনাৰে যেতিয়া কপিটো চেক কৰিব তেতিয়া আনসাৰটো দেখাৰ লগে লগে গম পাব যে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা সুধিছে কুৱেশ্যনটোত আৰু এই কেণ্ডিডেটজনৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত ধুনীয়া এটা নলেজ আছে ওকে ইম্প্ৰেশ্যনটো ভাল হৈ গ'ল আপোনালোকে এটা লাইনৰ হ'লেও ইন্ট্ৰডাকশ্যন লিখিব আপোনালোকে যি জানে সেই টপিকটোৰ ওপৰত ইন্ট্ৰডাকশ্যনটো লিখিবই ইন্ট্ৰডাক্টৰী সেন্টেন্স এটা ফ্ৰেম কৰিব এটা সেন্টেন্স হওক দুটা সেন্টেন্স হওক ফ্ৰেম কৰিলে তাৰ পিছত আপোনালোকে আহিব এবাৰ কন্টেন্টখিনি তেতিয়া এনালাইজ কৰিব দিছে ক্ৰিটিচিজম কি ফেচ কৰে এনালাইজ কৰিব দিছে তো ফাণ্ডামেণ্টেল ৰাইটছত এতিয়া ক্ৰিটিচিজম কি ফেচ কৰে প্ৰথম আপোনালোকে যেতিয়া পঢ়িব ক্ৰিটিচিজম অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ বুলি আছে তো ফাণ্ডামেণ্টেল ৰাইটছত প্ৰথমতে আপোনালোকে বহুতকেইটা ক্ৰিটিচিজম লিখিব পাৰে প্ৰথমটো লিখিব পাৰে যে আপোনালোকে এডো কৰিব পাৰে এনেকুৱা নহয় যে মই কোৱাখিনিয়ে লিখিব লাগিব এনেকুৱা কোনো কথা নাই আপোনালোকে এড কৰিব লাগে মই বাস বুজাই দিছো যে কুৱেশ্যনটোক এপ্ৰ'চ কেনেকৈ কৰিব আপোনালোকে ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ৰিটিচিজমত আপোনালোকে যেহেতু এইবিলাক লিখিব পাৰে যে এক্সেসিভ কি দিয়া হৈছে ৰেষ্ট্ৰিকশন দি থোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছবোৰ আপোনালোকে পঢ়িলে গম পাব তাতে এনেকুৱা কিছুমান বহুত কি দিয়া হৈছে টাৰ্ম দিয়া হৈছে যিবোৰ কমন মানুহৰ কাৰণে ইজিলি বুজি পোৱাটো সহজ নহয় যেনেকা ৰিজনেবল ৰেষ্ট্ৰিকশন এইবিলাক টাৰ্ম ইউজ কৰা হৈছে পাব্লিক অৰ্ডাৰ তো সেইবিলাক বস্তু বা সেইবিলাক টাৰ্ম কমন মানুহ এজনৰ কাৰণে বুজি পোৱাটো অলপ দিগদাৰ হয় হয়নে বা ধৰি লওক ফাণ্ডামেণ্টেল ৰাইটছত এটা ৰাইটছ আছে স্পিডি ট্ৰায়েলৰ ৰাইটছ হয়নে right to speedy trial rights to fundamental rights আছে but in reality speedy trial আমি দেখিব পাও নেকি না পাও হয়নে speedy trialৰ ক্ষেত্ৰত কোৰ্টছত বহুত ডিলে হয় কোৰ্টছৰ প্ৰসিডিউৰে ইমান লেংদি হয় speedy trial আমি দেখিব না পাও হয়নে এবিলাক ফাণ্ডামেণ্টেল ৰাইটছৰ কি বুলি ক'ব পাৰো আমি তাক এনালাইসিছত এবিলাক দিব পাৰো তাৰ পিছত আৰু ফাণ্ডামেণ্টেল ৰাইটছবোৰ যিবিলাকক কৈছে আমাৰ মৌলিক অধিকাৰ হয়নে সেইবিলাক আমাৰ মৌলিক অধিকাৰ বুলি কৈছে কিন্তু এটা কথা যে সাসপেন্ড ফাণ্ডামেণ্টেল ৰাইটছবোৰ ইমাৰ্জেন্সি টাইমত সাসপেন্ড কৰি দিয়া হয় হয়নে এক্সেপ্ট টু ৰাইটছ কিন্তু বাকি ৰাইটছবোৰ যে সাসপেন্ড কৰি দিয়া হয় এটো আমি এনালাইসিস এটা দিব পাৰো যে এই কাৰণে এইবোৰ কাৰণতে ক্ৰিটিচিজম ফেচ কৰিব লগা হৈছে বিকজ মৌলিক অধিকাৰবোৰ আমাৰ লগত বাই বাৰ্থৰ পৰা আহি যায় মৌলিক অধিকাৰবোৰ আমাৰ লগত আহি যায় বাট এটো যে ইমাৰ্জেন্সি যে সাসপেন্ড কৰি দিয়া হয় হয়নে হেতু মানে আমি হেতুৰ কাৰণেও ক্ৰিটিচিজম ফেচ কৰা দেখা যায় তাৰ পিছত ফাণ্ডামেণ্টেল ৰাইটছবোৰ কি হয় ইট ইজ নট ইমিউন নহয় মানে পাৰ্লিয়ামেন্টে এমেন্ডমেন্টৰ থ্ৰুদি ফাণ্ডামেণ্টেল ৰাইটছবোৰো এমেন্ডমেন্ট কৰিব পাৰে হয়নে যেনেকা ৰাইট টু প্ৰপাৰ্টি গুছাই দিলে এমেন্ডমেন্ট হয়
তো এনেকে আপোনালোকে ক্ৰিটিচিজম বুলি ডাইৰেক্ট দিব নালাগে আপোনালোকে ইন্ট্ৰোটো লিখাৰ পিছত এটা লাইন যদি লিখি দিয়ে ফান্ডামেন্টাল ৰাইটস এনশ্ৰিন ইন দ্য কনষ্টিটিউচন হেভ অফেন মেট উইথ এ ৱাইড এণ্ড ভেৰিড ক্ৰিটিচিজম ডেশ বুলি দি আপোনালোকে নাম্বাৰ 1 পইণ্ট দি এক্সেসিভ লিমিটেশন বুলি দিলে তাৰ পিছত এটা লাইন লিখি দিলে হয়নে এনেকে আপোনালোকে 6-7টা বা 4-5টা পইণ্ট লিখি পিনে খুব কনসাইজ কৰিব বস্তুবিলাক এনেকুৱা হ'ব নালাগে বাল্কি ঠিক আছে সেই পইণ্টছ গেটাৰ আন্ডাৰত যদি আপোনালোকৰ কিবা এক্সাম্পল মনত আহি গৈছে দি দিব পাৰে এক্সাম্পল লিখি দিব পাৰে তো সেইখিনি কৰাৰ পিছত আপোনালোকে আনসাৰটো কনক্লুড কৰিব পাৰে বা আৰু যদি আপোনালোকৰ জিমান মানে আপোনালোকৰ যদি কিবা আৰু মাইন্ডত থাকে হিকিনিও লিখিব পাৰে মই জাস্ট ইয়াতে আপোনালোকক মডেল আনসাৰ দিব যোৱা নাই হেতু মডেল আনসাৰ আমি টেষ্ট সিৰিজৰ আনসাৰত দিম বাট ইয়াত মই কি দেখাব খুজিছো ইয়াত এটু ক'ব খুজিছো যে how to approach a situation how to approach a question to আমি কেনেকৈ approach কৰিম হয়নে কিয়নো question to approach কৰাৰ আপোনালোকৰ তাত আগৰ পৰা মাইন্ডত থাকিব লাগিব because question পেপাৰখন বহুত দীঘল হ'ব পাৰে হয়নে বা হয় হোৱা দেখা যায় গটিকে আপোনালোকে যাতে কোৱেশ্চনটো চাইয়ে তাৰে ইন্ট্ৰোডাকশন লিখা স্টাৰ্ট কৰি দিয়ে হয়নে কোৱেশ্চনটো ভাঙি লব পাৰ্টছত যে কি সুধিছে আৰু আমি কেনেকৈ এপ্ৰোচ কৰিব গৈ আছো ঠিক আছে এইখিনি যদি আপোনালোকে কৰে আৰু আমাৰ ক্লাसेছবোৰ যদি আপোনালোকে মেজৰ ক্ৰেশ কোৰ্সত লয় তেতিয়া আমি এনেকে এটা টপিকত এটা পাৰ্টিকুলাৰ টপিকত আগতে পঢ়াম দেন আমি কি কৰিম তাৰ পৰা ইউপিএসসি এপিএসসিৰ যিমানবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে সেইখিনি আমি ডিসকাস কৰিম বা সেই কোৱেশ্চনটোক আমি কেনেকৈ এপ্ৰোচ কৰিম সেইখিনি ডিসকাস কৰিম দেন আপোনালোকে মেইনছৰ টেষ্ট সিৰিজ জয়েন কৰিব টেষ্ট সিৰিজ জয়েন কৰাৰ পিছত কি হ'ব তাতে আপোনালোকে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিব আৰু তাৰে মডেল আনসাৰসও প্ৰভাইড কৰা হ'ব ওকে গটিকে তাৰে পিছত ইখিনি আপোনালোকে ক্ৰিটিচিজম খিনি কিয় এনালাইজ কৰিলে ক্ৰিটিচিজম খিনি দিলে দেন আপোনালোকে কি কৰিব এটা কনক্লুজন বুলি লিখিব নালাগে বাট কনক্লুড কৰিব এটা পজিটিভ নোটত কনক্লুড কৰিব এনেকুৱা নহয় যে আমি ক্ৰিটিসাইজ কৰি আছো এনেকুৱা হ'ব নালাগে আপোনালোকে মানে দুয়োটা বস্তুকে ব্যালেন্স কৰি চাব যে আপোনালোকে যদি কিবা এগেইনষ্টটো লিখি আছে ক্ৰিটিক্যালিও যদি এক্সামাইন কৰি আছে হেতু যাতে আপোনালোকে ইটস ভেৰি ইম্পৰ্টেন্ট কি আপোনালোকে এটা পজিটিভ নোটত হেতু এন্ড কৰে যেন ঠিক আছে আপোনালোকে তলত লিখি দিব পাৰে ধুনিয়াকে অলদো the above মানে আগৰ পইণ্টছবোৰ although it is being criticized that তাৰ পিছত আপোনালোকে লিখিব পাৰে যে but fundamental rights are very much important to democracy হয়নে ফান্ডামেন্টাল ৰাইটস খিনি গুছাই দিলে কি হ'ব এটোটো আমি চাব লাগিব এনেকুৱাটো নহয় যে ফান্ডামেন্টাল ৰাইটসবোৰ ইমানখিনি ক্ৰিটিচিজম ফেস কৰি আছে গুছাই দিও এবাৰ ভাবি চাব যে গুছাই দিলে কি হ'ব হয়নে গুছাই দিলে তো সাংঘাতিক কথা হৈ যাব গুছাই দিব নোৱাৰে গতিকে অলদো ক্ৰিটিচিজম ফেস কৰে বাট কি হয় ফান্ডামেন্টাল ৰাইটস ভেৰি ইম্পৰ্টেন্ট ফৰ ডেমোক্ৰেসি ওকে এইখিনি কথা লিখি যদি আপোনালোকে এন্ড কৰে বস্তুটো আপোনালোকৰ কোৱেশ্চন আনসাৰটো বহুত ধুনিয়াকে ফুটি উঠিব আপোনাৰ কথাখিনি এনেকুৱা হ'ব যে ক্ৰিটিচিজম আছে বাট কি ফান্ডামেন্টাল ৰাইটস ইম্পৰ্টেন্ট হয় খুব বেছি ইম্পৰ্টেন্ট হয় আমি কি কৰিব পাৰো এই যিমানখিনি ক্ৰিটিচিজম ফেস কৰি আছে তাৰ ওপৰত আমি ওয়াৰ্ক কৰিব পাৰো হয়নে তাৰ ওপৰত চৰকাৰে পাৰ্লিয়ামেন্টে লেজিসলেচাৰে এক্সিকিউটিভে জুনে মানে ল বনাই হেতু মডিফাই কৰি পিনে এই ক্ৰিটিচিজমবোৰৰ ওপৰত কাম কৰিব পাৰে বাট ফান্ডামেন্টাল ৰাইটসবোৰ আমাক লাগিব আমাৰ মৌলিক অধিকাৰবোৰ আমাক নিশ্চয় লাগিব হয়নে গটিকে এনেকে যদি আমি এটা নিৰ্দিষ্ট টপিকত আমি যদি পঢ়ি পিনে টপিকটো পঢ়ি পিনে তাৰ প্ৰিভিয়াস ইয়াৰত কি কোৱেশ্চন আহিছে সেইখিনি যদি আমি এনালাইজ কৰি তাৰ ওপৰত আনসাৰ ৰাইটিং কৰো আপোনালোকে চাব খুব ধুনিয়া আপোনালোকে মেইনছত স্কোৰ কৰিব পাৰিব ওকে তাৰ পিছত ইয়াৰে নেক্সট টপিক আমাৰ স্মাৰ্ট বুকস এভেইলেবল হৈছে
আপোনালোকে যদি ল'ব খুজে ল'ব পাৰে এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব পাৰে স্মাৰ্ট বুকস গোটেইখিনি ধুনীয়াকৈ প্ৰিপেয়াৰ কৰা হৈছে ইয়াতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্স আপ টু ডেট বস্তুখিনি পাব এইখিনি পঢ়ি গ'লে আৰু তাৰ ওপৰত আনসাৰ ৰাইটিং কৰিলে আপোনালোকৰ খুব বেছি হেল্পফুল হ'ব মেইনছৰ কাৰণে ঠিক আছে যেহেতু ইমান আমাৰ হাতত সময় নাই মেইনছ আহি পালে গতিকে আপোনালোকে স্মাৰ্ট বুকসখিনি যদি কিনিব খুজে এই নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে এতিয়া আমি আহো ডিপিএসপি ফান্ডামেন্টাল ৰাইটস আৰু ডিপিএসপি আপোনালোকে ইন ডেপথত এনালাইজ কৰাটো জানে হেতু আমি সবে জানো হে কাৰণেটো আজি আপোনালোকে মেইনছ দিব গৈ আছে হয়নে ফান্ডামেন্টাল ৰাইটস ডিপিএসপি নাজানাকে মেইনছত আহিব নোৱাৰে ওকে আপোনালোকে যে জানে মই জানো হেতু আমাৰ লুক আউট নহয় আমাৰ এতিয়া কি হ'ব আমাৰ কামটো কি আমি এতিয়া আৰ্টিকেল পঢ়াটো আমাৰ কাম নহয় অবভিয়াসলি আৰ্টিকেলখিনি জানিব লাগিব যেটো আপোনালোকে জানে আমাৰ এটো কাম হ'ব যে আমি ফান্ডামেন্টাল ৰাইটসখিনি আৰু ডিপিএসপিখিনি তাৰে কি এডভান্টেজেস হয় ডিসএডভান্টেজেস হয় ফান্ডামেন্টাল ৰাইটসৰ কি এডভান্টেজেস হয় ডিসএডভান্টেজেস হয় তাৰে গোটেইখিনি বস্তু আপোনালোকে একদম মাইন্ডত ৰাখাটো বা এটা এনালাইসিস থাকাটো খুবেই জৰুৰী হোৱাট ইফ দুয়োটাকে বেলেন্স কৰিব দিয়ে হয়নে এনেকুৱা পাষ্টত কোৱেশ্চনস বহুত আছে জিহত মানে কি কৰা হৈছে ডিপিএসপি আৰু ফান্ডামেন্টাল ৰাইটসৰ মানে লিংক কৰিব দিছে বা বেলেন্স কৰিব দিছে ক্ৰিটিক্যালি এনালাইজ কৰিব দিছে এনেকুৱা কোৱেশ্চন খুব কমন কোৱেশ্চনস এইবিলাক হয়নে এইবিলাক সেই কাৰণে জানাটো খুবেই দৰকাৰী ডিপিএসপি আপোনালোকে জানে মই জানো 36 to 51 aim at realizing high ideals of justice equality liberty fraternity এইবিলাক এনশিওর কৰে for the welfare of the state okay এইবিলাক ডিপিএসপিৰ আৰ্টিকলস খিনি হয় ডিপিএসপিৰ আৰ্টিকলস খিনি আপোনালোকে জানে আই এম শিওর বাট এইবিলাক ডেফিনেশন অফ স্টেটৰ ডেফিনেশন দিয়া হৈছে 36 ত তাৰ পিছত এপ্লিকেশন অফ ডিপিএসপি তাৰ পিছত সোশিয়াল অৰ্ডাৰ equal justice organization of village panchayat right to work to education public assistance provision for just and human condition living wage participation of workers promotion of cooperative societies uniform civil code provision of early childhood care promotion of educational and economic interest duty of state to raise the level of nutrition organization of animal husbandry ekhini dpsp khini hoy gote khini thik ase dpsp khini hoy এতিয়া ডিপিএসপি আৰু ফান্ডামেন্টাল ৰাইটসৰ যদি ডিফাৰেন্সেস জানিব লাগে হেতু আমি জানো ডিপিএসপি বোৰ কিহৰ কাৰণে হয় ডিপিএসপি বোৰ নন জাস্টিসিয়েবল হয় আমি কোৰ্টত যাব নোৱাৰো এইবিলাকৰ ভায়োলেশনস হলে বাট আনলাইক ফান্ডামেন্টাল ৰাইটস হয়নে এখিনি আমি জানো বা ফান্ডামেন্টাল ৰাইটস বোৰ কি হয় ইন্ডিভিজুৱেল লিবাৰ্টি হয় ইন্ডিভিজুৱেল ৰাইটস হয় মানে ইন্ডিভিজুৱেলিস্টিক হয় বস্তুবোৰ But DPSP bor ki hoy DPSP bor welfare of the state or karone as a community ami kenaka develop koribo paru hetu swa hoise okay eti ami question to saw so DPSP directive principles can be considered as even more important than the fundamental rights because they provide a positive trust towards welfare ইয়াতে দেখিছে কি কৈছে ডিপিএসপি বোৰ বেছি ইম্পৰ্টেন্ট বুলি আমি ধৰিব পাৰো দেন ফান্ডামেন্টাল ৰাইটস বিকজ ডিপিএসপি বোৰে কি কৰে এটা পজিটিভ ট্ৰাষ্ট দিয়ে টুৱাৰ্ডছ ওয়েলফেয়াৰ ঠিক আছে এই কোৱেশ্চনটো আমি এপ্ৰোচ কেনেকৈ কৰিম প্ৰথমতে ইন্ট্ৰোডাকশন এটা লাইন দুটা লাইন দিব ইন্ট্ৰোডাকশন মাস্ট ইন্ট্ৰোডাকশন দিব ডিপিএসপিৰ কথা সুধিছে ডিপিএসপি বোৰৰ এটা লাইনত আপোনালোকে ইন্ট্ৰোডাকশন দিলে ব্ৰেকেটত হয়তো লিখি দিলে খুব বেছি কনসাইজ শর্ট কৰিব বিকজ টাইম লিমিটেশনস আছে আমাৰ হাতত আমি ইমানো কৰি থাকিব নোৱাৰো আৰু এটা কথা আপোনালোকে যিমানে টেবল বনাব বা চাৰ্ট বনাব তেতিয়া কি হয় দেখিবৰ কাৰণে খুব বেছি এট্ৰাক্টিভ হয় আৰু তেতিয়া কি হয় মানে লেংদি নালাগে ঠিক আছে পইণ্টছত লিখিব এইবিলাক কাম কৰিব পাৰে ওকে ইন্ট্ৰোত আপোনালোকে ডিপিএসপি এটা লাইন লিখিলে আৰ্টিকেলটো লিখিলে ফ্ৰম 36 to 51 লিখিলে তাৰ পিছত আপোনালোকে
ফাণ্ডামেণ্টেল ৰাইটছৰো এটা সৰুকে অলপমান লিখি দিলে ওকে তাৰ পিছত আহিলে কন্টেন্টখিনিত মানে বডিখিনিত এতিয়া কুৱেশ্যনটো কি সুধিছে DPSP can be considered as even more important than fundamental rights because they provided a positive trust towards welfare. এতিয়া আপোনালোকে লিখিলে আপোনালোকে এনেকে ইন্ট্ৰোটো লিখা হল আপোনালোকে লিখিব পাৰে ইখিনিৰ পৰা ধৰক লিখি দিলে DPSP provide a positive trust towards welfare এনেকে লিখি এডাল ড্যাশ দি দিলে তাৰ পিছত নাম্বাৰ 1 পইণ্টেদি আপোনালোকে স্টাৰ্ট কৰিলে যে DPSP কেনেকৈ পজিটিভ ট্ৰাষ্ট দি আছে ওকে এটা যোগাত্মক হেঁচা কেনেকৈ ওয়েলফেয়াৰৰ কাৰণে এটা যোগাত্মক হেঁচা DPSP কেনেকৈ প্ৰভাইড কৰি আছে আপোনালোকে ভেৰিয়াছ DPSPs কি কৰিব পাৰে কোড কৰি লিখিব পাৰে হয়নে DPSP বোৰ দেখিলে সেই ডাইৰেক্টিভছবোৰ দেখিলে আপোনালোকে জানে বা আপোনালোকে গম পাব এটা কি হৈ আছে এটা পজিটিভ নোট এটা পজিটিভ ফালে ঠেলি আছে হয়নে যে সোসাইটিখনৰ মানে ভালৰ কাৰণে কি কৰিব লাগে আমি ওয়াৰ্কাৰ্ছবোৰক চান্সেছ দিব লাগে বা হেনেকা ডিফাৰেন্ট DPSPs আছে য'ত মানে এজ এ সোসাইটি আমাক ডেভেলপ এজ এ সোসাইটি আমাক আপলিফ্ট কৰাৰ কথা কৈ আছে হয়নে সেই DPSP বিলাক আপোনালোকে কোড কৰি হেতু কেনেকৈ পজিটিভ ট্ৰাষ্ট দি আছে ওয়েলফেয়াৰৰ কাৰণে হেতু আপোনালোকে দেখাব পাৰে ঠিক আছে হেতু আপোনালোকে দেখাব পাৰে ধুনিয়াকৈ যে কেনেকৈ পজিটিভ ট্ৰাষ্ট এটা দি আছে দেখালে তাৰ পিছত আৰ্টিকল আপোনালোকে লিখিব পাৰে আৰ্টিকল 36 নহয় বা ভিলেজ অৰ্গানাইজেশ্যন অফ ভিলেজ পঞ্চায়তৰ কথা লিখিব পাৰে ইয়াতে আৰ্টিকল 40 লিখি দিব পাৰে 40 লিখি যেতিয়া ভিলেজ এখন ডেভেলপ হ'ব ভিলেজ এখনৰ যেতিয়া ডেভেলপমেন্ট হ'ব ওয়েলফেয়াৰ হ'ব তেতিয়া অটোমেটিক্যালি সোসাইটিখন আপলিফ্ট হ'ব নে নাই হয়নে বিকজ ভিলেজতে কি হৈ আছে আমাৰ ভিলেজবোৰ যদি পঞ্চায়ত অৰ্গানাইজ কৰি তাৰ এডমিনিষ্ট্ৰেচনটো ষ্ট্ৰং বনোৱা হয় তেতিয়া ভিলেজখন যেতিয়া ডেভেলপ হ'ব তেতিয়া অটোমেটিক্যালি এজ এ সোসাইটি আমি ডেভেলপ হ'ম হয়নে সেইবিলাক কথা আপোনালোকে টুৱাৰ্ডছ পজিটিভিটি বা টুৱাৰ্ডছ ওয়েলফেয়াৰ কেনেকৈ DPSP বোৰ লিংক হৈ আছে এই লিংকটো আপোনালোকে ইয়াতে লিখিব লাগিব নম্বৰ 1 2 3 4 পইণ্ট দি 5টা পইণ্ট আপোনালোকে লিখি দিলে ধুনিয়াকৈ ইয়াৰ লগত আপোনালোকে এটা কথা যেনেকৈ ভিলেজ অৰ্গানাইজেশ্যন অফ ভিলেজ পঞ্চায়তৰ যেতিয়া আৰ্টিকলটো ব্ৰেকেটত লিখি দিব তেতিয়া আৰু বেছি ধুনিয়া হৈ উঠে এট্ৰাক্টিভ হৈ উঠে বস্তুটো হয়নে আৰ্টিকলটো লিখি দিলে আৰ্টিকল 40 তাৰ পিছত লিখিলে এটা দুটা লাইন ধুনিয়াকৈ লিখি দিলে এনেকৈ DPSPs কেইটামান আপোনালোকে লিখি দিলে ধুনিয়াকৈ লিখি পিনে এইটোৱে আমাক কি দেখালে কেনেকৈ পজিটিভ ট্ৰাষ্ট দি আছে হয়নে হৈ গ'ল তাৰ পিছত ইয়াতে আৰু অলপমান আছিল দেন দা ফাণ্ডামেণ্টেল ৰাইটছ ওকে এতিয়া আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটছ বুলি দি ড্যাশ দি পিনে নাম্বাৰ 1 পইণ্টত লিখিব পাৰে যে ফাণ্ডামেণ্টেল ৰাইটছ বিলাক কি হয় নিগেটিভ কনসেপ্ট হয়নে নিগেটিভ কনসেপ্ট কেনেকৈ হয় যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰহিবিটছ certain things ফাণ্ডামেণ্টেল ৰাইটছে ৰখাই আছে কিছুমান কাম কৰিব আমাক দিয়া নাই হয়নে যেনেকৈ ইনইকুৱেলিটি ডিসক্ৰিমিনেশ্যন এইবিলাক হ'ব ৰখাই আছে ঠিক আছে এই কাৰণে নিগেটিভ কনসেপ্ট বুলি কৈছে ওকে বাট DPSP বোৰে কি কৰি আছে DPSP বোৰে কৈছে যে ওয়েলফেয়াৰৰ কাৰণে এই কৰিব লাগে ওয়েলফেয়াৰৰ কাৰণে এই কৰিব লাগে এটা পজিটিভ ভাইবত বা পজিটিভ ট্ৰাষ্ট এটা দি আছে যে ষ্টেটৰ ওয়েলফেয়াৰৰ কাৰণে আমি কি কৰিব লাগে আৰু ফাণ্ডামেণ্টেল ৰাইটছবোৰ আমাৰ ইন্ডিভিজুৱেলি ৰাইটছ ন হয়নে বাট ইয়াতে কি কৈছে ওয়েলফেয়াৰ মানে এজ এ হোল আমি যদি গোটেই মানুহখিনি যদি আমাৰ ওয়েলফেয়াৰ হয় আপলিফ্টমেন্ট হয় তেতিয়া গোটেই সোসাইটিখনৰে আপলিফ্টমেন্ট হ'ব হয়নে
গতিকে ফাণ্ডামেণ্টেল ৰাইটছৰ আপুনি দুটা পইণ্টছ দেখাব পাৰে যে কেনেকৈ এইটো এটা নিগেটিভ কনচেপ্ট বা ইণ্ডিভিজুৱেলিষ্টিক হয় আৰু DPSPবোৰ কেনেকৈ পজিটিভ থ্ৰাষ্ট DPSPবোৰে কেনেকৈ দি আছে দুয়োটাৰে মাজত আপুনি অলপমান মানে বেছি নহয় অলপ কম্পেৰিজন টাইপ কৰি দিলে দিয়াৰ পিছত আপোনালোকৰ কুৱেশ্যনটোত কমপ্লিট হ'ব কনক্লুজন এটা দিব কনক্লুজনত আপোনালোকে লিখিব যে যদিও DPSPবোৰ পজিটিভ থ্ৰাষ্ট দি আছে বাট উইদাউট ফাণ্ডামেণ্টেল ৰাইটছ উইদাউট আমাৰ মৌলিক অধিকাৰ আমি কি কৰিব নোৱাৰোঁ এজ এ ইণ্ডিভিজুৱেল আমি আমাৰ কি নহ'ব এজ এ ইণ্ডিভিজুৱেল আমাৰ লগত অন্যায় হ'ব পাৰে ডিছক্ৰিমিনেশ্যন হ'ব পাৰে আৰু সেইকাৰণে DPSPবোৰে যদিও পজিটিভ থ্ৰাষ্ট দি আছে হয় বাট ফাণ্ডামেণ্টেল ৰাইটছো আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো আপোনালোকে এটা কি নিউট্ৰেল ষ্টান্স ৰাখি আনচাৰটো লিখিব হয়নে নিউট্ৰেল ষ্টান্স ৰখাটো কিয় জৰুৰী বিকজ আমি এজন বিউৰোক্ৰেট হিচাপে আমি ভাবিব লাগিব হয়নে আমি কাৰো ফৰত নাই কাৰো এগেইনষ্টত নাই আমি এজন বিউৰোক্ৰেট হিচাপে ভাবিব লাগিব যে যদিও DPSPবোৰ লাগিব DPSPবোৰ ইম্পৰ্টেণ্ট হয় সোসাইটিৰ ওয়েলফেয়াৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাট হোৱাট এবাউট আৱাৰ পাৰ্চনেল ৰাইটছ সেইটোতো আমাক লাগিব গতিকে বোথ আৰ ইম্পৰ্টেণ্ট এটা আপোনালোকে দুয়োটাৰে কম্পেৰিজন কৰি এটা পজিটিভ নোটত আনসাৰটো কনক্লুড কৰিব তেতিয়া চাব খুব ধুনীয়া আপোনালোকে তাত স্কোৰ কৰিব পাৰিব ওকে তাৰ পিছত এইটো হৈ গ'ল ফাণ্ডামেণ্টেল ৰাইটছ DPSP ইয়াতে আমাৰ APSC মেইনছৰ ক্ৰেছ কোৰ্স লঞ্চ হৈছে আপোনালোকে যদি এডমিশন লয় এই দুটা নম্বৰত কন্টেক্ট কৰিব পাৰে ইয়াত আপোনালোকক বহুত এটা স্পেশাল মেন্টৰশিপ দিয়া হ'ব এগেইন এইবিলাক বস্তু আপোনালোকে পাব যেটোৱে আপোনালোকৰ মেইনছৰ প্ৰিপাৰেচনত বহুতখিনি হেল্প কৰিব গৈ আছে বিকজ আমাৰ গতিখিনি ফেকাল্টি এক্সপেৰিয়েন্স ফেকাল্টি হয় আৰু মেইনছৰ কাৰণে এতিয়া আমি লঞ্চ কৰিব গৈ আছো ক্ৰেছ কোৰ্সটো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় কন্টেক্ট কৰিব পাৰে আমি পাৰ্সোনালি আপোনালোকক গাইড কৰিম আমাৰ টেষ্ট সিৰিজ জয়েন কৰিব পাৰে তাত আপোনালোকে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰক আৰু মডেল আনসাৰ আপোনালোকক প্ৰোভাইড কৰা হ'ব ইভালুৱেট কৰা হ'ব পাৰ্সোনাল গাইডেন্স দিয়া হ'ব আৰু আমাৰ এপত যিমানখিনি ৰেকৰ্ডেড ক্লাছ থাকে যিমানখিনি মেটেৰিয়েলছ থাকে স্মাৰ্ট বুকছ থাকে গোটেইখিনিৰে এক্সেস আপোনালোকে পাব গতিকে আপোনালোকে জয়েন কৰিব পাৰে ইফ এনিওয়ান ইন্টাৰেষ্টেড ওকে এতিয়া আমি নেক্সট এটা টপিক চাম ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স এই টপিকটো বহুতবাৰ এক্সামত সোধা দেখা গৈছে কোৱেশ্চনছ বহুতবাৰ আহিছে বিকজ এই টপিকটো এটা এনেকুৱা টপিক যেটো মানে সদায় নিউজত থাকে কাৰেন্ট এফেয়াৰ্সত সদায় থাকে এই আমাৰ লোকসভা ইলেকশন হৈ গল ৰিসেন্টলি হয়নে তো সেই কাৰণে মই এই টপিকটো আজি আনিছো বিকজ ইটস ভেৰি ইম্পৰ্টেন্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স বহুত ইম্পৰ্টেন্ট কাৰণ আমাৰ ইলেকশন এই ৰিসেন্টলি হৈ গল গতিকে এই টপিকটোৰ ভিতৰত আমি পঢ়ি পিনে আমি কোৱেশ্চন এটা মই লৈ আহিছো এবিলাক সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় UPSC গতিকে এইবিলাক আপোনালোকে আনসাৰ ৰাইটিং কৰক এতিয়া এটাই বস্তু আপোনালোকে নলেজখিনি যিমানখিনি আছে তা আৰ্টিকুলেট কৰাটো ইম্পৰ্টেন্ট আৰ্টিকুলেশনতে মাৰ্কসটো আহিব আপোনালোকে যিমানখিনি জানে তাক যদি আপোনালোকে সজাই পৰাই লিখিব পাৰে ধুনিয়াকে এই অৰ্ডাৰটো যদি মেইনটেইন কৰে ইন্ট্ৰোডাকশন বডি আৰু কি কনক্লুজন এই অৰ্ডাৰটো মেইনটেইন কৰি আপোনালোকে কাৰেন্ট এফেয়াৰ্সৰ লগত ৰিলেট কৰি যদি আনসাৰ এটা প্ৰস্তুত কৰে চাব বহুত ধুনিয়া আপোনালোকে মাৰ্কস পাব ঠিক আছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্সত very simple participation of criminals in politics politicsত যদি কোনবা ক্যান্ডিডেটৰ আগৰ কি ৰেকৰ্ড আছে ক্ৰিমিনেল ৰেকৰ্ড আছে আৰু হিহতে যদি পলিটিক্সত এন্টাৰ কৰে সেই ফেনোমেননটোকে কোৱা হয় ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স পলিটিক্সত ক্ৰিমিনেলাইজেশ্যন হৈ গল হয়নে যদি কোনবা ক্যান্ডিডেট যাৰ ক্ৰিমিনেল ৰেকৰ্ড আছে হিহতে যদি ইলেকশনত উঠে হেতুকে কোৱা হয়
পাৰ্টিচিপেশ্যন অফ ক্ৰিমিনেলছ ইন পলিটিক্স এতিয়া কথাটো হ'ল ক্ৰিমিনেলবোৰে যদি আমাৰ পলিটিকেল ছিষ্টেমটোত এণ্টাৰ কৰে তেতিয়া এক্সিকিউটিভ লেজিসলেটিভ এইবোৰৰ গভৰ্ণমেণ্টৰ কিবা ভৰসা থাকিব ঠিক আছে যদি আমাক শাসন কৰি থকা শাসক বা গভৰ্ণমেণ্ট হোৱাটএভাৰ তেখেতসকলে যদি ক্ৰিমিনেল হয় তেতিয়া কি হ'ব আমাৰ পলিটিকেল ছিষ্টেমটোত হয়নে সেইটো হ'ব দিব আমি নোৱাৰো বা সেইটো হ'ব নালাগে সেই টাৰ্মটোকে কোৱা হৈছে সেই ফেনোমেননটোকে কোৱা হৈছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স এতিয়া persons with criminal background contest election and get selected as member of parliament or state legislature. It is said that politics has reached the state where lawmakers become lawbreakers. Etu dekhisa khub important eta kotha koise lawmakers become lawbreakers. Jetia criminal ezone politics ot enter koribo politics ot enter korile দায়িত্ব কি থাকে ল বনোৱা লেজিসলেচাৰত যায় এক্সিকিউটিভত যায় ল বনোৱা যেতিয়া ল বনোৱা মানুহবোৰে ল ব্ৰেকাৰ হৈ যায় তেতিয়া কি হয় ডেমোক্ৰেসিৰ কাৰণে খুব এটা বেয়া সাইন হয় In a democratic country like India, the increasing nexus between the criminals and politics threatens the survival of true democracy. এইটো আমি সবে জানো ক্রিমিনাল এজন যদি আমাৰ পলিটিক্সত এন্টাৰ কৰে তেতিয়া কি হ'ব ট্ৰু ডেমোক্ৰেসি নাথাকিব বিকজ জুনবোৰে ল বনাব লাগিছিল হিহতে ল ব্ৰেক কৰি কি হৈছে জেলত গৈছে বা ক্রিমিনাল হৈছে হয়নে তাৰ পিছত সোৱা Representation of People Act RPA Act 1951 mentions the criteria to disqualify a person to contest election. Itia tumalokok jodi question ot enake hudi die je ki ground ot ami ki koribo paro candidate ejonok disqualify koribo paro tetia jetia apnaloke likhibo answer tu ki koribo RPA Act or kotha mention koribo je according to RPA Act enekwa conditionত আমি disqualify কৰিব পাৰো suppose disqualifying grounds হুদিছে কি groundsত disqualify কৰিব পাৰো ঠিক আছে তাৰপৰ তেতিয়া আপোনালোকে answer writingত এনেকে দিলে suppose grounds of disqualification এনেকে দিলে D yate according to RPA Act 1951 দি দিলে ঠিক আছে এনেকা যেতিয়া আপুনি লিখিব এক্সামিনাৰৰ মাইন্ডত এইটো আহিব যে এই ক্যান্ডিডেট জনে RPA Actৰো কথা জানে তাৰ মানে হয়নে তো এনেকে বস্তুবোৰ আপোনালোকে ৰিলেট কৰি ইন্টাৰলিংক কৰি লিখিব RPA Actৰ section 8 ত কৈছে যে person punished with a jail term of more than 2 years can't contest election for 6 years after the jail term has ended RPA Act ত section 8 ত ডিফাইন কৰি দিয়া হৈছে যে যদি কোনবা 2 বছৰৰ ওপৰত জেলত আছে হেই মানুহজনে আনেৱালে 6 বছৰলৈকে ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰে বা উঠিব নোৱাৰে as candidates okay তাৰ পিছত the law does not bar any person with criminal cases pending against him Therefore, disqualification of candidates with criminal backgrounds depend on their conviction. Yate ebilak loopholes, hoine? Law does not bar koise no any person with criminal cases pending against him. Jodi criminal case pending hoi ase kabar uporot heitu law underot ana nai ekhon actor underot. Thik ase? Hiyotor conviction or uporot eitu depend hoi ase hiyote disqualify hobone nohoy. তাৰ পিছত ৰিজন হুদি দিব পাৰে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্সৰ ৰিজন কি হয় হয়নে
increasing nexus between politician and bureaucracy, increasing interference of politicians in administration, administrationত politicianৰ increasing interference বুলি কৈছে তাৰপিছত during election politicians spend a huge amount of money buying votes for various illegitimate purpose হয়নে কি কৰে huge sum of money বহুতো legitimate কামত ইউজ নকৰে বেলেগ কামত ইউজ কৰে illegal কামত ইউজ কৰে people don't pay attention on whom they are casting their votes nor they are aware of the candidates criminal background এইবিলাক সাধাৰণ জনসাধাৰণে aware হয় জানো নহয় যে যিজন ক্যান্ডিডেটক আমি ভোট দিব গৈ আছো সেই ক্যান্ডিডেট জনৰ ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড কিবা আছে নেকি poor governance of the country ঠিক আছে এবিলাক যেতিয়া ক্ৰিমিনেলাইজেশন অফ পলিটিক্সৰ আপোনালোকে আনসাৰ ৰাইটিং কৰিব খুব বেছি গভৰ্ণমেণ্টখনক ক্ৰিটিসাইজ কৰাকে বস্তুবোৰ নিলিখিব ঠিক আছে এটা আপোনালোকে কি কৰিব মিডল পাথত লিখিব যেতে ব্যালেন্স আনসাৰ এটা হয় মই বাৰে বাৰে কৈছো ব্যালেন্স আনসাৰ এটা দিয়াটো খুবেই জৰুৰী আপোনালোকৰ আনসাৰটো খুব বেছি ব্যালেন্স হৈ থাকিব লাগিব ঠিক আছে খুব বেছি ক্ৰিটিসাইজ কৰি নিদিব গভৰ্ণমেণ্টক ওকে আপোনালোকে খুব বেছি ক্ৰিটিসাইজ নকৰিবৰ কাৰণে কি কৰিব পাৰে ডাটাবোৰ ইউজ কৰিব পাৰে ঠিক আছে যেনেকে এটো ৰিসেন্টলি 21% ক্ৰিমিনেল ৰেকৰ্ডছ পোৱা গৈছে এবিলাক ডাটা আপোনালোকে ইউজ কৰিব পাৰে এতিয়া ডাটাবোৰ ইউজ কৰিলে কেনেকুৱা হয় যে আপুনি কৈ নাই এটো আপুনি ফ্যাক্ট এটা কৈ আছে যে এটো ডাটা পোৱা গৈছে ওকে তো হেনেকুৱা তাৰ পিছত হেন্স এতিয়া আপোনালোকক মেজাৰ্স কব দিব পাৰে যে ঠিক আছে ক্ৰিমিনেলাইজেশন ইন পলিটিক্স হৈছে আপুনি কি সাজেষ্ট কৰি আছে যোৱাবাৰ এপিএসসি মেইনছত এনেকুৱা কোৱেশ্চন বহুত আহিছিল হয়নে যে সাজেস্টিভ মেজাৰ্স দিব দিছিল গতিকে এবিলাক আপোনালোকে কব পাৰে এৱাৰনেছ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিব পাৰি ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড যাক ভোট দিব গৈ আছে ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড আছে নেকি বুলি তাৰ পিছত ইলেকশন কমিশনক আৰু অলপমান বেছি ইন্ডিপেন্ডেন্টলি কাম কৰিব দিব লাগে ইলেকশন কমিশনে এটো এনশিওর কৰিব লাগে যে পলিটিক্যাল পাৰ্টি যাৰে মানে ক্ৰিমিনেল ৰেকৰ্ড আছে সেই ইহতৰ ওপৰত কি কৰিব লাগে পেনাল্টি লগাব পাৰি penalty should be inflicted to those political parties given tickets to person with criminal history এবিলাক আপোনালোকে সাজেস্টিভ মেজাৰ্স দিব পাৰে আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা মেজাৰ্স আছে হেটো দিব পাৰে হয়নে আপোনালোকৰ মাইন্ডত যদি সেই সময়ত কিবা খেলি যায় হেটো এড কৰিব পাৰে বা এতিয়াও যদি কিবা জানে হেটো এড কৰিব পাৰে ৰিমেম্বৰ মই ইয়াতে মডেল আনসাৰ দেখাই থকা নাই মই জাস্ট কৈছো হাউ টু এপ্ৰোচ এ কোৱেশ্চন ওকে তাৰ পিছত কনক্লুজনত এটো আমি জানো hits the roots of the democracy increasing criminalizationৰ কাৰণে democracy effect হৈ আছে for regulating the affairs of political parties it's essential to have a cleaner political process হয়নে cleaner political process therefore the electoral process is essential to strengthen the election commissioner role to সেই কাৰণে বহুত খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে ইয়াতে আহি যাব আপোনালোকে বেলেগ এটা টপিক ইলেকশন কমিশন অফ ইন্ডিয়া ভালকে চাব খুব ধুনিয়াকে চাব বিকজ ইলেকশন ৰিসেন্টলি কন্ডাক্ট হৈ গল ইলেকশন কমিশনৰ ৰোল সুধি দিব পাৰে তাৰে ড্ৰবেক্স সুধিব পাৰে সাজেস্টিভ মেজাৰ্স সুধিব পাৰে এবিলাক খুব ধুনিয়াকে চাব ঠিক আছে তাৰ পিছত the publication of criminal records of candidates must be in such a manner that it's easily available to general public normal সাধাৰণ জনসাধাৰণে যাতে এই ৰেকৰ্ডবোৰ পায় আৰু তেখেতসকলে যাতে জানে যে যাক ভোট দিব গৈ আছে সেই মানুহজনৰ কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি হয়নে হেতু ভোটাৰ্স বিলাকে এজ এ ভোটাৰ উই শুড নো যে আমি যাক ভোট দিব গৈ আছো সেই মানুহজনৰ কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি কিবা ক্ৰাইম কৰিছে নেকি যদি ক্ৰাইম কৰিছে আমি পলিটিক্সত কিয় পঠাম গভৰ্ণমেণ্টত কিয় পঠাম লেজিসলেচাৰত কিয় পঠাম
আমি নপঠাও হয়নে ক্ৰিমিনেল এজনক আমি পঠাম নেকি গটিকে সেইবিলাক এজ এ ভোটাৰ আমি ৰাইজে জনাটো কি দৰকাৰ and not party website since in rural areas most people don't know to use the internet properly okay এতিয়া সোয়া ইয়াতে question on what grounds can a person be denied the right to contest election to the parliament in India address the problem of criminalization of politics and suggest measures এখিনি গোটেখিনি মই ডিসকাস কৰিলো ঠিক আছে ইয়াতে again তোমালোকে intro দিবা ইন্ট্রোত তোমালোকে কি লিখিবা ইন্ট্রোত তোমালোকে সিম্পলি এটা লাইন লিখি দিয়া যে ইন্ট্রোত সিম্পলি এটা লাইন লিখি দিবা যে কি হুদা হৈছে কোয়েশ্চনত ক্রিমিনালাইজেশন অফ পলিটিক্স তোমালোকে লাইন এটা লিখি দিবা হোয়াট ইজ ক্রিমিনালাইজেশন অফ পলিটিক্স এটা বা দুটা লাইন ওকে এটা বা দুটা লাইন ধুনিয়াকে লিখিলা যে ক্রিমিনালাইজেশন ইন পলিটিক্স কি হয় তাৰ পিছত তোমালোকে লিখিবা এনেকে grounds of disqualification ঠিক আছে disqualificationৰ ground দিছে on what grounds can a person be denied the right to contest election to the parliament in India ইমান লিখি থাকিবৰ সময় নহয় disqualification grounds বা grounds of disqualification দি number 1 to 3 point তোমালোকে লিখিবা grounds of disqualification লিখাওতে again তোমালোকে লিখিব পাৰা RPA actor কথা লিখি দিব পাৰা তাৰ পিছত আৰু ইন্ট্ৰোডাকশনটো তোমালোকে এইবাৰ এটু বস্তু লিখিব পাৰা যে লোকসভা এইবাৰ লোকসভা ইলেকশনত 21% ক্রিমিনাল ৰেকৰ্ড ট্ৰেক কৰা হৈছিল এটু ৰিপৰ্ট কোনে দিছিল ADR অল্টাৰনেটিভ ডিসপিউট ৰিজল্যুশনে দিছিল ঠিক আছে ADR এ দিছিল তাৰ পিছত ঠিক আছে হেতু লিখি দিলা তেতিয়া এক্সামিনাৰৰ কি হ'ব এক্সামিনাৰে ভাবিব yes this candidate is aware of the current affairs হয়নে current affairsৰ লগত aware টু দেখাই দিবা জোতে চান্স পোৱা এক্সাম্পল কোট কৰিবা ওকে জোতে তোমালোকে চান্স পোৱা যে ইয়াত current affairsৰ কিবা এটা বস্তু আনি হুমাব পাৰি হুমাই দিবা এক্সাম্পল জোতে পাৰা দিবা হৰুকে হলেও সাইডত এক্সাম্পল বুলি দি হৰুকে হলেও লিখি দিলা ঠিক আছে তেতিয়া তোমালোকৰ কোৱেশ্চনটো কি হয় ধুনিয়া হয় দেখিব অ্যাট্ৰাক্টিভ হয় তেতিয়া এক্সামিনাৰৰ মাইন্ডত এইটো আহে যে ইয়েস এই লৰাজনে বা এই ছোৱালীজনে এই বস্তুখিনিৰ লগত এৱেৰ হয় যে এই বস্তুখিনিও জানে এই বস্তুটো তেওঁলোকৰ মাইন্ডত আহি যায় তেতিয়া মাৰ্কসটো বেছি পোৱা যায় ঠিক আছে এনেকে দিলা তাৰ পিছত 1 2 3 grounds of disqualification লিখিলা ধুনিয়াকে তাৰ পিছত address the problem of criminalization of politics or এতিয়া তোমালোকে লিখি দিবা মই অলৰেডি ডিসকাস কৰি আহিলো কি problem to কেনেকুৱা criminalization of politics বুলি দি number 1 2 পইণ্টত লিখিব পাৰা ধুনিয়াকে লিখিবা এটা পইণ্ট কৰি যে কি হয় criminalization of politics হলে democracy মানে ভাল নহয় এবিলাক তোমালোকে অলপ explain কৰি problem to address কৰিবা then suggest measures দেখিছানে suggest measures দিবই তোমাৰ কি কৰিব পাৰি হেখিনিও আমি ডিসকাস কৰিলো অলৰেডি কি কৰিব পাৰি হেখিনিও তোমালোকে suggestive measures বুলি দি 1 2 3 পইণ্টত লিখি দিবা তাতে যদি কিবা এক্সাম্পল কোট কৰিব পাৰা কারেন্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰিব পাৰা কৰি দিবা ধুনিয়াকে খুব ধুনিয়া আনসাৰ এটা তোমালোকৰ ফৰ্ম হ'ব দেন আহিব সেলফ হেল্প গ্ৰুপস কি কয় আত্মসহায়ক গোট হয়নে আত্মসহায়ক গোটবোৰত আমাৰ মাহতে আত্মসহায়ক গোটত সকলোৰে মাহতে বা most of our mothers are part of it আত্মসহায়ক গোট self help groupsৰ কথা মই এই কাৰণে আনিলো because এইটো কারেন্ট এফেয়াৰ্ছত আছে হয়নে লাখপতি বাইদেউ হিমন্ত বিশ্ব শৰ্মা মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে লাখপতি বাইদেউ স্কিম আনিছিল তো সেই কাৰণে সেলফ হেল্প গ্ৰুপ নিউজত আছে লাখপতি বাইদেউ স্কিমো নিউজত আছে ভালকে সাবা
স্কিমখন থৰলি পঢ়িব ঠিক আছে লাখপতি বাইদেউ স্কিমখন থৰলি পঢ়িব তাত এবাৰ প্ৰিলিমছতো কোৱেশ্চন আহিছিল গতিকে সেলফ হেল্প গ্ৰুপছটো ইম্পৰ্টেণ্ট হৈ গ'ল গভৰ্নেন্সৰ টপিকে আছে সেলফ হেল্প গ্ৰুপছৰ ওপৰত প্ৰেছাৰ গ্ৰুপছৰ ওপৰত এইবিলাক চাব লাগিব আমি এতিয়া so self-help group is a community based group with 10 to 25 members thake members are usually women from similar social and economic background all voluntarily coming together to save small sums of money on a regular basis ami atmohayok gotborot ki kora dekha jay mahate ki kore je got khule eta কেইজনমান মহিলাই মিলি এটা গ্ৰুপ খুলি তাতে অলপ পইচা কন্ট্ৰিবিউট কৰি পইচা জমা কৰে ঠিক আছে সেই সেলফ হেল্প গ্ৰুপছবোৰকে লাখপতি বাইদেউ স্কিমে কি কৰিছে এম্পাৱাৰ কৰিছে যে অলপমান পইচা দি কি কৰা হৈছে বিজনেস ষ্টাৰ্ট দিব দিছে যাতে গাঁৱৰ যিখিনি মহিলা হিখিনিক আমি এম্পাৱাৰ কৰিব পাৰো ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট কৰিব পাৰো হয়নে হেতু কৰিছে they pool their resources to become financially stable, taking loans from collective savings in times of emergency or financial scarcity, important life events, or to purchase assets. আমি কি কৰা দেখা যায় যে গোটৰ পৰা পইচা লয় মাহতে কি কৰে কিছুমান বস্তু ঘৰৰ বস্তু কিনে বা কিবাহত যেতিয়া ইম্পৰ্টেন্ট ইমাৰ্জেন্সি আহে ফাইনান্সিয়াল ইমাৰ্জেন্সি আহে ঘৰত পইচাৰ অভাৱ হয় তো সেইবিলাক সেভ কৰি থৈ দিয়ে আৰু কালেক্টিভ সেভিংটো সেই টাইমত পাই যায় হয়নে তো ইয়াতে কি ফাইনান্সিয়াল ষ্টেবিলিটি এনশিওৰ কৰি আছে সেলফ হেল্প গ্ৰুপছৰ থ্ৰুদি এতিয়া যদি তোমালোকে এক্সামত আহিলে কি হ'ব হেৰি হ'ব মানে কোন কিবা যদি সেলফ হেল্প গ্ৰুপৰ কথা জানা স্পেসিফিক্যালি জুনে কমৰ পৰা গৈ ওপৰত গৈছে বা সেই সেলফ হেল্প গ্ৰুপছটো এম্পাৱাৰ হৈছে হেবিলাক তোমালোকে কি কৰিব পাৰা কোড কৰি দিব পাৰা এক্সাম্পল হিচাপে কোড কৰিলা তেতিয়া কি হয় বহুত ধুনিয়া এটা ইমপ্ৰেশন পৰে ওকে এতিয়া কথাটো হল যেনেকে এই এটা সেলফ হেল্প গ্ৰুপ আছিল লিজ্জত পাপৰ আমি খাও ন পাপৰৰ কোম্পানী সেলফ হেল্প গ্ৰুপে আছিল লিজ্জত পাপৰৰ মহিলাবোৰ কি আছিল প্ৰথমতে এটা আত্মসহায়ক গোটে আছিল বাট আজি কিমান কৰোৰৰ কোম্পানী বনি গৈছে হয়নে এবিলাক ধুনিয়া এটা এক্সাম্পল কোড কৰিবা কারেন্ট এফেয়াৰ্ছৰ লগত এক্সাম্পল কোড কৰিলে মানে বহুত ধুনিয়া এটা আনসাৰ ফ্ৰেম হয় ওকে The group members use collective wisdom and peer pressure to proper and use of credit and timely repayment. মানে যিমানবোৰ গ্ৰুপ মেম্বাৰ থাকে আত্মসহায়ক গোটটোত কি কৰে যে গোটৰ পইচাটো দিবই লাগিব টাইমত পইচাটো পেমেন্ট কৰিব লাগিব In India, RBI regulation mandate that banks offer financial services including collateral-free loans to these groups on marginal interest rates. This allows poor women to circumvent the challenges of exclusion from institutional financial services. RBI regulation koise je bank buro financial service provide koribo dise collateral-free loan দিব দিছে এই সেলফ হেল্প গ্ৰুপছ বৰো কিয় তেতিয়া হে পোৰ যিখিনি গাঁৱৰ মহিলা আছে যোনে অলপ ফাইনান্সিয়ালি অলপ কম হয় বা ফাইনান্সিয়ালি ইমান ইন্ডিপেন্ডেন্ট নহয় তেখেতসকলক কি কৰিব দিছে লোন প্ৰভাইড কৰিব দিছে হয়নে যাতে তেখেতসকল ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট হ'ব পাৰে বা সেই পইচাখিনি ইউজ কৰিব পাৰে কিবা লাগতিয়াল কামত ওকে এনেকেও যদি চাৰ্ট বনাব পাৰা যেনেকে আমি নেটত দেখা পাও এনেকেও যদি তোমালোকে কপিত চাৰ্ট বনাব পাৰা সাপোজ তোমালোকৰ টাইম একদম ইউ আৰ ৰানিং আউট অফ টাইম হয়নে তেতিয়া চাৰ্টখন হলেও বনাই থৈ আহিবা কোৱেশ্চন এৰি নাহিবা চাৰ্টখন হলেও বনাবা এনেকে দি চাৰ্ট এখন হলেও বনাবা এক্সপ্লেইন কৰিব নোৱাৰিলেও আৰু যদি তোমালোকৰ হাতত টাইম থাকে দেন ওয়েল এণ্ড গুড এক্সপ্লেইন কৰিবা এটা পইণ্ট লিখিবা অলপ এক্সপ্লেইন কৰি দিলা দুটা লাইন নেক্সট পইণ্ট লিখিলা দুটা লাইন এক্সপ্লেইন কৰিলা ধুনিয়া আনসাৰ এটা উঠিব ফুটি চ্যালেঞ্জেস কি ফেস কৰি আছে আত্মসহায়ক গোটবোৰে পেট্ৰিয়াৰ্কেল মাইন্ডসেট আমি দেখা পাও
আমাৰ সমাজত পেট্ৰিয়াৰ্কেল মাইণ্ডছেট আমি দেখা পাওঁ ঠিক আছে যে গোটৰ পইচা যদি কিবা পায় সেই জমা কৰি বছৰৰ শেষত পইচাবোৰ ভগাই দিয়ে ন যদি কিবা পইচা পায় কিছুমান মানুহে কি কৰে ওয়াইফৰ পইচাটো হাজবেণ্ডে লৈ লয় বা হাজবেণ্ডক দিব লাগে পেট্ৰিয়াৰ্কেল মাইণ্ডছেট এটা আছে বা হাজবেণ্ডে ডমিনেট কৰি ৰাখে বা খুজে হোৱাটএভাৰ বাট পেট্ৰিয়াৰ্কেল মাইণ্ডছেট challenges face কৰে আত্মসহায়ক গোটবোৰে এতিয়া কথাটো হ'ল lack of knowledge ইমান নাথাকে because গাঁৱৰ তিৰতা আজিকালিতো বহুত বেছি হেৰি হৈ গ'ল বাট কিছুমান এনেকুৱা এৰিয়া আছে য'ত ইমান এডুকেটেড নহয় বা ফাইনেন্সিয়েলিও ইমান ইণ্ডিপেণ্ডেণ্ট নহয় মহিলাবোৰ অলপ দুখীয়া শ্ৰেণীৰ যিবিলাক মানুহ আছে সিহঁতৰ তাত নলেজ বেছি নাথাকে যে কি ক'ত কেনেকৈ কি কৰিম হয়নে ফাইনেন্সিয়েল সার্ভিস কোড পাম বেংকৰ ফেসিলিটি পাম নে নাপাম এতিয়াও ভাৰতবৰ্ষৰ ভিতৰুৱা অঞ্চলবোৰত এনেকুৱা এইবোৰ হোৱা দেখা যায় নো সিকিউৰিটি নাই একচুয়ালি সেলফ হেল্প গ্ৰুপছবোৰৰ সিকিউৰিটি নাই আত্মসহায়ক গোটবোৰৰ যে আজি আছে কালি নাথাকিবও পাৰে বিকজ এটা মিউচুৱেল ট্ৰাষ্টতহে বনিছে ন গ্ৰুপটো এনেকুৱাতো নহয় যে কনষ্টিটিউচনেলি ফৰ্ম বডি বা গভৰ্ণমেণ্ট ৰিকগনাইজ বডি নহয় এটা মিউচুৱেল ট্ৰাষ্ট এণ্ড ৰেসপেক্টত মানে বনিছে আৰু জাস্ট মানে কয় ন মুখৰ কথাত হিয়তে এটা গোট খুলি পইচাটোৰ মানে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্সিৰ কাৰণে পইচা জমা কৰি আছে তাতে ওকে সাস্টেইনেবিলিটি লেক অফ ৰুৰেল বেংকিং ফেসিলিটিজ ঠিক আছে এই চ্যালেঞ্জেস বিলাক ফেস কৰিব পাৰো ইয়াৰ উপৰিও যদি আপোনালোকৰ তাত কিবা বেলেগ চ্যালেঞ্জেস আপোনালোকে দেখি আছে বা এনেকুৱা কিবা এক্সাম্পল আছে ইউ ক্যান কোট আপোনালোকে লিখিব পাৰে ধুনিয়া হেইটোৰ কাৰণে আপোনালোকে টেষ্ট সিৰিজ জয়েন কৰিব লাগে যাতে আপোনালোকে মডেল আনসাৰত এই বস্তুবোৰ ভুল ভ্ৰান্তিবোৰ মাৰিব পাৰে আৰু টাইম মেনেজমেন্ট হয় আৰু ধুনিয়াকে আনসাৰটো ফ্ৰেম কৰিব পাৰে ওকে এতিয়া আপোনালোক যদি খুদে যে সেলফ হেল্প গ্ৰুপছবোৰক এম্পাৱাৰ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে যে লাখপতি বাইদেউ স্কিম আনিছিল মোৰ নেক্সট কুৱেশ্যন হেইটোৱে হয় So, Assam's Lakhpati Baidu scheme helps in upliftment of marginalized group. Elaborate on how self-help groups are vehicles of rural development and challenges faced by them. ঠিক আছে অসমৰ যেটো লাখপতি বাইদেউ স্কিমৰ মানে কি কৰিছে ৰিলেট কৰি পিনে খুদিছে যে সেলফ হেল্প গ্ৰুপ বিলাক ভেহিকলস অফ ৰুৰেল ডেভেলপমেন্ট গাঁৱৰ যিবিলাক উন্নতি আছে বা rural development যিখিনি আছে সেইখিনিৰ কাৰণে এই হুইল সেলফ হেল্প গ্ৰুপছ বিলাক হুইল হয় নেকি হয়নে ইয়াতে খুব ধুনিয়া আনসাৰ আপোনালোকে যদি মন কৰি লিখিব পাৰে লিখি সাবমিট কৰিব পাৰে আমাৰ এপত বা হোৱাটসএপতো পাব নাম্বাৰ তাতে আপোনালোকে এটা ধুনিয়া মডেল আনসাৰ ধুনিয়া আনসাৰ ৰাইটিং কৰিব পাৰে বিকজ ইটস এ ভেৰি নাইস কুৱেশ্যন ওকে তাৰ পিছত এই কুৱেশ্যনটোত এগেইন আপোনালোকে ইন্ট্ৰো দিব ইন্ট্ৰোত আপোনালোকে কি দিব সেলফ হেল্প গ্ৰুপৰ এটা সৰু ডেফিনিশ্যন লিখি দিব এটা লাইনৰ বা দুটা লাইনৰ ডেফিনিশ্যন লিখিলে লিখি কি কৰিব পাৰে আপোনালোকে এতিয়া অলপমান অসমৰ লাখপতি বাইদেউ স্কিমখনৰ কথা লিখি দিব লাখপতি বাইদেউ স্কিমখনৰ কথা লিখাৰ লগে লগে সেন্টাৰত কি ৰিলিজ হৈছিল লাখপতি দিদি স্কিমখনৰ কথাও দুটা লাইন এটা লাইন লিখি দিলে ধুনিয়াকে আহি গল তাৰ পিছত এইবাৰ লিখিব হাউ এসএচজি আপোনালোকে তাৰ পিছত লিখিব ইন্ট্ৰো লিখিলে তাৰ পিছত লাখপতি বাইদেউ স্কিম লিখিলে স্কিম বুলি দি দুটা বা এটা লাইন লিখিলে কেতিয়া লঞ্চ হৈছিল বা ইয়াৰ আন্ডাৰত কি হয় কি নহয় কি দিয়া হৈছে আত্মসহায়ক গোটবোৰক কি দিয়া হৈছে তাৰ পিছত এই স্কিমটো যে লাখপতি দিদি স্কিমৰ সেন্টাৰৰ লাখপতি দিদি স্কিমৰ আন্ডাৰত আহিছে হেতু কথা লিখি দিলে লাখপতি দিদিত কেনেকে কি প্ৰভিজনস দুটা লাইন লিখি দিলে দেন আপোনালোকে লিখিব এনেকে লিখিব যে vehicles of rural development এনেকে দি আপোনালোকে ড্যাশ দি নাম্বাৰ 1 পইণ্টৰ পৰা ধুনিয়াকে
কেনেকৈ ভেহিকলছ অফ ৰুৰেল ডেভেলপমেণ্ট হ'ল এই কথাটো আপোনালোকে লিখিব পাৰে ঠিক আছে 4টা পইণ্ট 5টা পইণ্ট আপোনালোকৰ হাতত যিমানটা পইণ্ট আছে আপোনালোকে লিখিলে কেনেকৈ এইটো দেখাব আনসাৰখিনিত যে কেনেকেনো ৰুৰেল ডেভেলপমেণ্টত কেনেকৈ অৰিহণা যোগাই আছে কেনেকৈ যোগাই আছে অবভিয়াছলি গাঁৱৰ যদি মহিলাবিলাক ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হয় কিমানখিনি বেটাৰমেণ্ট হ'ব হয়নে মহিলাবিলাকে কি হয় হোম মেকাৰ হয় আৰু তেখেতসকলক যদি এইম কৰি কিবা স্কিম আনি যদি তেখেতসকলক এম্পাৱাৰ কৰিব বিচৰা হৈছে তাতকে বেটাৰ কি হ'ব পাৰে হয়নে তো এইখিনি লিখা হোৱাৰ পিছত এগেইন আছে কুৱেশ্যনটো চেলেঞ্জেছো মই দেখালো চেলেঞ্জ কি ফেচ কৰি আছে ঠিক আছে সেলফ হেল্প গ্ৰুপবোৰে কি চেলেঞ্জ ফেচ কৰি আছে তাৰ পিছত আপোনালোকক নুসুধিলেও দুটা লাইন দুটা পইণ্ট আপোনালোকে সুধিলেতো লিখিবই লাগিব সাজেষ্টিভ মেজাৰ নুসুধিলেও দুটা পইণ্ট সাজেষ্টিভ মেজাৰ্ছ বুলি দি আপোনালোকে কি সাজেষ্ট কৰি আছে সেইটো দুটা পইণ্টত লিখি দিব আপোনালোকৰ মাইণ্ডত যিয়ে আহে সাজেষ্টিভ মেজাৰ্ছটো দুটা পইণ্টত লিখি কনক্লুড কৰিব ধুনীয়াকৈ যে সেলফ হেল্প গ্ৰুপছবোৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ ৰুৰেল ডেভেলপমেণ্ট ৰুৰেল ইকনমি ধুনীয়াকৈ এটা পজিটিভ নোটত আপোনালোকে কনক্লুড কৰিলে এটা খুব ধুনীয়া আপোনালোকৰ আনসাৰ ৰেডি হ'ব তেতিয়া মানে বহুত এট্ৰাক্টিভ আনসাৰ এটা ৰেডি কৰিব পাৰিব ওকে তো থ্যাংক ইউ ইয়াতে 4টা টপিক আজি ক্লাছটোত হ'ল এতিয়া আমাৰ মেইনছ টেষ্ট সিৰিজ আৰু মেইনছ ক্ৰ্যাশ কোৰ্স আপোনালোকে যদি ইন্টাৰেষ্টেড হয় জয়েন কৰিব পাৰে আৰু আই থিংক আপোনালোকে জয়েন কৰিব লাগে বিকজ আমি এনেকৈ এটা পাৰ্টিকুলাৰ টপিকত গোটেই এপিএসসি আৰু ইউপিএসসিৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ৰিলেট কৰি উইথ কাৰেণ্ট এফেয়াৰ্ছ ইণ্টাৰলিংক কৰি আমি কি কৰিম পঢ়িম ঠিক আছে আৰু সেই বস্তুবোৰ পঢ়ি যোৱাৰ পিছত যদি আপোনালোকে টেষ্ট সিৰিজত আনসাৰ ৰাইটিং কৰে ইট উইল বি ভেৰি মাচ বেনিফিচিয়েল ফৰ ইউ ঠিক আছে ওকে লগ পাম আকৌ থ্যাংক ইউ